কাৰণ আমি ফেচবুকত মানুহখিনিক চিনি পাওঁ ৰিয়েলত যেতিয়া লগ পাম বহুত ভাল লাগে। বন্ধুসকল আপোনালোকে দেখা পাইছে এই ইভেন্টত বহুত ডাঙৰ ডাঙৰ কন্টেন্ট ক্ৰিয়েটৰ আহিছে আৰু সেই কন্টেন্ট ক্ৰিয়েটৰ লগত আমি দুই এষাৰ কথা পাতিম আৰু আমাৰ লগত আছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে ভাবিব নোৱাৰা এটা পৰিৱেশ যোনে চাব ভিডিঅ'বোৰ তেওঁলোকে গম পাব কি মিছ কৰিলে ইয়াত নাহি আৰু ইয়াত এনেকুৱা এটা বস্তু ইয়াত মিটআপ বুলি এনেকুৱা নহয় যে ইয়াত হাঁহি ধেমালি হয় ইয়াত বহুত শিকিবলগীয়া কথা আমি শিকিব পাওঁ বহুত নজনা কথা জানিবলৈ পাওঁ আমাৰ ইয়াত যিবোৰ প্ৰফাইলৰ প্ৰব্লেম আছিল যিবোৰ ইছ্যু আছিল আমাৰ ইয়াত অভিজ্ঞ ব্যক্তি আছে মই আছো দিগন্ত আছে আমাৰ ৰাজনাথ আছে আৰু বহুত ব্যক্তি আছে সকলোৱে আমি এয়াৰফোনবোৰ চাই আছো তো ইয়াতে এটা গেট টুগেডাৰ হোৱাটো অত্যন্ত জৰুৰী কাৰণ আমি ফেচবুকত মানুহখিনিক চিনি পাওঁ ৰিয়েলত যেতিয়া লগ পাম বহুত ভাল লাগিব কাৰণ ফেচবুকটো খন্তেকীয় যাতে ফেচবুকৰ পিছত অন্য কিবা ছচিয়েল মিডিয়া হওক বা নাথাকক কিন্তু আমাৰ এই অন্তৰংগটো আন্তৰিকতাটো যেন থাকি যায় সেইটো এটা বাৰ্তা যাব লাগে গোটেই অসমত আৰু আপোনালোকে গমে পাইছে যে দাদাক কামখিনি কৰি যি বক্তব্য ৰাখিলে বহুত সুন্দৰ কথা